নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মেথছ প্লাছ। আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আহিবলগীয়া গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট এক্সামৰ কাৰণে যি ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব তাৰ কাৰণে প্ৰিভিয়াছ ইয়াৰৰ জুডিচিয়েল এছিষ্টেণ্ট এক্সামৰ ৰিটেন টেষ্টৰ কিছুমান কুৱেশ্যন পেপাৰ আমি ডিছকাছ কৰি আছিলোঁ। যোৱাকালি আমি 2024ৰ কুৱেশ্যন পেপাৰখন অলৰেডি ডিছকাছ কৰিছোঁ। যদি চোৱা নাই টেলিগ্ৰামত তাৰ লিংকটো পাব বা আমাৰ প্লেলিষ্টত গৈ কিনে আপোনালোকে গুৱাহাটী হাইকোৰ্ট বুলি কিনে প্লেলিষ্ট এটা পাব, তাত আপোনালোকে চাই ল'ব পাৰে। আজিৰ ভিডিঅ'ত আমি মেইনলি দুখন কুৱেশ্যন পেপাৰ ডিছকাছ কৰিম। এখন হ'ব 2023 কুৱেশ্যন পেপাৰ, যেনেকৈ এইখন জুডিচিয়েল এছিষ্টেণ্ট এক্সামৰ কাৰণে, আৰু অন্যখন হ'ব 2022 চনৰ জুডিচিয়েল এছিষ্টেণ্ট এক্সামৰ কুৱেশ্যন পেপাৰখন। আৰু দুখন কুৱেশ্যন পেপাৰে মানে আমি অনলি এপ্টিটিউড ছেকশ্যনটোহে কভাৰ কৰিম। বাকীকেইটা আপোনালোকে টেলিগ্ৰামত গোটেই পেপাৰখনৰ পিডিএফটো পাব, তাৰ পৰা বাকীখিনি আপোনালোকে কভাৰ কৰি ল'ব। ইয়াত অনলি আমি এপ্টিটিউড ছেকশ্যনটো কভাৰ কৰিম। এইখন হ'ল আপোনালোকৰ 2023 চনত হোৱা জুডিচিয়েল এছিষ্টেণ্ট এক্সামৰ কাৰণে কুৱেশ্যন পেপাৰ, য'ত নেকি টোটেল কুৱেশ্যন আহিছিল 120টা। লাষ্টৰ 20টা কুৱেশ্যন হ'ল আপোনালোকৰ এছামিছ লেংগুৱেজৰ কুৱেশ্যন। বাকী অন্যসমূহ কি টাইপত আছিল সেইসমূহ দেখাই দিছে এবাৰ। জেনেৰেল ইংলিছৰ আছে 40টা কুৱেশ্যন, জেনেৰেল নলেজৰ আছে 40টা কুৱেশ্যন, আৰু জেনেৰেল এপ্টিটিউডৰ আছে 20 কুৱেশ্যন। তো এনেকুৱা চেম পেটাৰ্ণ এইবাৰো ফ'ল' কৰিব পাৰে, আৰু কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাই। পিডিএফটোৰ কাৰণে আপোনালোকে টেলিগ্ৰামত জইন হ'ব, টেলিগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত পাই যাব। তো আৰম্ভ কৰিছোঁ। ফাৰ্ষ্ট কুৱেশ্যনটোত কি দিয়া আছে? চিকেন পক্স ইজ ৰিলেটেড টু ভাইৰাছ ইন দ্য চেম ৱে ৰিং ৱৰ্ম ইজ ৰিলেটেড টু। অপশ্যনত দিয়া আছে প্ৰটোজোৱা, বেক্টেৰিয়া, নেমিটোডাছ এণ্ড ফাংগাছ। ইয়াৰ কোনটো হ'ব? যদি এইটো চায়েন্স ৰিলেটেড কুৱেশ্যন, তো চিকেন পক্সটো কিহৰ কাৰণে হয়? ভাইৰাছৰ ফলত হয়। চিকেন পক্সটো ভাইৰাছৰ ফলত হয়। তেতিয়াহ'লে ৰিং ৱৰ্ম বেমাৰটো তলৰ কোনটো অপশ্যনৰ কাৰণে ৰিং ৱৰ্ম বেমাৰটো হয় সেইটো। তো এইটো যদি জানে, একদম চিম্পল কুৱেশ্যন। ৰিং ৱৰ্ম হয় আপোনালোকৰ ফাংগাছৰ কাৰণে। ফাংগাছৰ ফলত আমাৰ ৰিং ৱৰ্ম বেমাৰটো হয়। ঠিক আছে। নেক্সট ছেকেণ্ড কুৱেশ্যন আহিছোঁ, কি দিয়া আছে? কোনকানি ইজ ৰিলেটেড টু গোৱা ইন দ্য চেম ৱে ডগৰি ইজ ৰিলেটেড টু। কোনকানি যিটো আমাৰ ডেন্স নহয়, কোনকানি হ'ল গোৱাৰ অফিচিয়েল লেংগুৱেজ। তো গোৱাৰ অফিচিয়েল লেংগুৱেজ কোনকানি। তেতিয়াহ'লে ডগৰি কোনখন ষ্টেটৰ অফিচিয়েল লেংগুৱেজ? অপশ্যনত দিয়া আছে মধ্যপ্ৰদেশ, উৰিষ্যা, জম্মু এণ্ড কাশ্মীৰ, গুজৰাট। তো ডগৰি হ'ল জম্মু এণ্ড কাশ্মীৰৰ অফিচিয়েল লেংগুৱেজ বা ওৱান অফ দ্য লেংগুৱেজ। ঠিক আছে, জম্মু এণ্ড কাশ্মীৰ হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন আহিছোঁ, কি দিয়া আছে? 83 কুৱেশ্যন, কি দিছে? গ্ৰেড ইজ টু 25 ইজ প্ৰপৰ্চনেল টু নাম্বাৰ ইজ টু হোৱাট। তো গ্ৰেডটো যদি আমি 25 বুলি বুজিব পাৰোঁ, তেতিয়াহ'লে নাম্বাৰ ৱৰ্ডটো আমি সেই একেই এনালজিত কি হিচাপে বুজিব পাৰিম? অপশ্যনত দিয়া আছে 36, 38, 27 এণ্ড 24। গ্ৰেড ৱৰ্ডটোৰ পৰা আমি 25 কেনেকৈ আমি উলিয়াব পাৰোঁ যদিহে চাওঁ, কি হ'ব পাৰে? ৱৰ্ডটো দি আছে গ্ৰেড। আমাক লাগে নাম্বাৰৰ কাৰণে, নাম্বাৰ ৱৰ্ডটোৰ কাৰণে তলৰ অপশ্যনৰ পৰা কোনটো নাম্বাৰ হ'ব সেইটো। এতিয়া গ্ৰেডটোত যদিহে আমি প্ৰত্যেকটো ডিজিটৰ ভেলুবিলাক চাওঁ, গ্ৰেড জিৰ ভেলু হ'ব E5 হ'লে FG, G হ'ব 7, R কিমান হ'ব? R হ'ব T20 হ'লে RST, তো R হ'ব 18, E হ'ব 5, A হ'ব 1, আকৌ T হ'ব 20। এইবোৰ যদি প্লাছ কৰিছে এবাৰ, কিমান পাম? 25 প্লাছ 5 30, 30 প্লাছ 20 50, 50 প্লাছ 1 51 হয় ইয়াতে। তো ইয়াৰ পৰা 25 আমি বাৰু চাওঁ নাম্বাৰটোৰ পৰা আমি নাম্বাৰটো কিমান হ'ব? O2 15 হ'লে N2 হ'ব 14, E2 হ'ব 25, M হ'ব 13, B হ'ব 2, E হ'ব 5, R হ'ব 18। এইসমূহ যদিহে প্লাছ কৰোঁ কি পাম? 14 প্লাছ 25 হয় আপোনালোকৰ 39, 39 প্লাছ 13 কিমান হ'ব? 52, 52 প্লাছ 5, 2 প্লাছ 5 7, 52 প্লাছ 7 মানে 59, আকৌ 59 প্লাছ 18 মানে হ'ব 77। তো ইয়াৰ পৰা আমি গম নাপাম কি হয়।
ডাইৰেক্টলি ক'ব নোৱাৰোঁ তো বেলেগ কিবা পেটাৰ্ণ ফ'ল' কৰিছে যদিহে চাওঁ গ্ৰেট ৱৰ্ডটোত কেইটা লেটাৰ আছে গ্ৰেট ৱৰ্ডটোত 5টা লেটাৰ আছে আৰু এইটো ৱৰ্ডত কেইটা লেটাৰ আছে 6টা লেটাৰ আছে তো 5ক যদিহে আমি স্কোৱাৰ কৰি দিওঁ কি পাম 25 পাম তো আমি এনেকৈ ভাবিব পাৰোঁ যে ইয়াত যেইটা লেটাৰ আছে তাক স্কোৱাৰ কৰি কিনে আমি নাম্বাৰটো পাইছোঁ আৰু ইয়াত যেইটা লেটাৰ থাকিব তাক স্কোৱাৰ কৰিলে আমি এনচাৰটো পাম তো 6ক স্কোৱাৰ কৰিলে কি হ'ব 36 অপশ্যনত আছে নে আছে 36 হ'ব আমাৰ কাৰেক্ট এনচাৰ তথাপিও আমি যদিহে এই পেটাৰ্ণটো ফ'ল' কৰে এইটো মতে হ'ব ডাইৰেক্টলি আমি এইবোৰ কৰিব নোৱাৰোঁ ফাৰ্ষ্ট আমি এইটো চেক কৰি ল'ব লাগে যদিহে এইটো ফ'ল' কৰে তো এই মতে হ'ব নহ'লে আমি বেলেগ কিবা মাথা মাৰিব লাগে আহিছোঁ নেক্সট কুৱেশ্যনত কি দিয়া আছে PURWT কুৱেশ্যন মাৰ্ক VAX তো এইটো এটা চিৰিজ এই চিৰিজ মতে কুৱেশ্যন মাৰ্কৰ ঠাইত কি হ'ব সেইটো হৈছে চিৰিজটো হ'ল PURWT কুৱেশ্যন মাৰ্ক VAMX তো এইটো চিৰিজ দিয়া আছে তো এই চিৰিজ মতে আমাৰ কুৱেশ্যন মাৰ্কৰ ঠাইত কি হ'ব সেইটো ল'ব লাগে যদি চাওঁ ইয়াত পিৰ পৰা ইউ PURSTU পিৰ পৰা আমি আৰ কেনেকৈ পাওঁ প্লাছটো কৰি কেনে আৰৰ পৰা টি কেনেকৈ পাওঁ প্লাছটো কৰি কেনে টিৰ পৰা ভি কেনেকৈ পাওঁ TUV তো প্লাছটো ভিৰ পৰা এক্স কেনেকৈ পাওঁ VWX প্লাছটো ঠিক একেদৰে ওপৰত যদি চাওঁ এটা মানে অড নাম্বাৰ চিৰিজ এটা চাইছোঁ এটা চালে ইয়াত কি হ'ব ইউৰ পিছত কি হয় VW ইয়াতো প্লাছটো হৈছে ইয়াত কিমান হ'ব তেতিয়াহ'লে ইয়াতো নিশ্চয়কৈ প্লাছটো হ'ব লাগিব তো W প্লাছটো হ'লে কিমান হ'ব WXY তো Y হ'ব কুৱেশ্যন মাৰ্কৰ ঠাইত ইয়াত যদি Y হয় এইটো ফ'ল' কৰিছিলে চাম প্লাছটো কৰিলে কি হ'ব Yৰ পিছত ZA তো ফ'ল' কৰিছে ইয়াত কি হ'ব Y তো অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন আহিছে কি দিয়া আছে হাউ মেনি মিনিংফুল ইংলিছ ৱৰ্ডছ কেন বি মেড with the letter LAME using each letter only once in each word. এটা ইংলিছ ৱৰ্ড দি আছে LAME এই ইংলিছ লেটাৰৰ ইংলিছ ৱৰ্ডটোৰ 4টা লেটাৰ আছে LAME এই LAME ৱৰ্ড লেটাৰ 4টা ইউজ কৰি কিনে আমি কিমানটা মিনিংফুল ৱৰ্ড বনাব পাৰোঁ নতুন তো সেইটো আমাক উলিয়াব দিছে কিন্তু প্ৰত্যেকটো লেটাৰ আমি মাত্ৰ এবাৰহে ইউজ কৰিব পাৰিম তাতকৈ বেছি নোৱাৰোঁ যদি চেক কৰোঁ লেমটোতো আমি কনচিডাৰ কৰিব নোৱাৰোঁ কাৰণ আমাক দিয়াই আছে অলৰেডি তো লেমটো আমি ধৰিব নোৱাৰোঁ তো লেটাৰ কেইটা হ'ল LAME এটা ৱৰ্ড পালোঁ এটা ৱৰ্ড হ'ল মেল MALE এইটো এটা ৱৰ্ড হয় এই লেটাৰ 4টাৰে অন্য MALE হ'লে আৰু এটা ৱৰ্ড পাম মিল খাদ্য MEAL মিল আৰু কিবা ৱৰ্ড আছেনে যদি চাওঁ দুটা পালোঁ most probably দুটাই হ'ব তথাপিও এবাৰ চেক কৰি চাব ইয়াতকৈ বেছি হ'ব পাৰে তো মই দুটা দি দিছোঁ হয়তো কোনোবা নাজানা ৱৰ্ড থাকিব পাৰে তো চেক কৰি চাব এই ৱৰ্ড 4টাৰে এই লেটাৰ 4টাৰে কেইটা ৱৰ্ড গঠন হয় সেইটো চেক কৰি ল'ব পাৰে গুগলত আৰু এটা ৱৰ্ড দেখাইছে ELAM এইটো মানে হয় এনচিয়েণ্ট চিভিলাইজেশ্যন মেচ'পটেমিয়াৰ তো এইটো ধৰিব পাৰে নধৰিব পাৰে যদি সেই মোষ্ট কমনলি ইউজ হয় তেতিয়াহ'লে দুটাই হ'ব বা এইটো যদি চাই তেতিয়াহ'লে 3টা অপশ্যন হ'ব ঠিক আছে আহিছোঁ নেক্সট কুৱেশ্যন কি দিয়া আছে লুকিং এট এ woman sitting next to him Amit said she is the sister of the husband of my wife how is the woman related to Amit কৈছে কি looking at a woman sitting next to him Amit said অমিতৰ কাষত এগৰাকী উমান বহি আছে আৰু অমিতে উমানজনক চাই কিনে উমানগৰাকীক চাই কিনে কৈছে যে she is the sister of the husband of my wife তো অমিতৰ ৱাইফৰ এইটো উমান অমিতৰ ৱাইফৰ she is the sister of the husband of my wife অমিতৰ ৱাইফৰ হাজবেণ্ড কোন হ'ব অমিত নিজে হ'ব আৰু she is the sister of the husband আৰু হাজবেণ্ডৰ চিষ্টাৰ কোন হ'ব হাজবেণ্ডৰ চিষ্টাৰ কোন বুলি কৈছে হাজবেণ্ডৰ চিষ্টাৰ কৈছে যিগৰাকী উমেন বহি আছিল সেইগৰাকী ঠিক আছে she is the sister of the husband of my wife
How is the woman related to Omit? তো অমিতৰ লগত woman গৰাকী কি সম্পৰ্ক আছে? অমিতৰ sister হয় woman গৰাকী। আকৌ এবাৰ বুজাই দিছো। Looking at a woman sitting next to him, Omit said, অমিতৰ কাষত এগৰাকী woman বহিছিল। woman গৰাকীক চাই কেনে অমিতে ক'লে যে she is the sister of the husband of my wife. মোৰ ৱাইফৰ হাজবেণ্ডৰ sister হ'ল সেই গৰাকী মহিলা। মোৰ ৱাইফৰ তাৰমানে অমিতৰ ৱাইফৰ হাজবেণ্ড হ'ব আকৌ অমিত, আৰু অমিতৰ sister হ'ব ইমান। তো অমিতৰ লগত ইমান গৰাকী কি ৰিলেশ্যন আছে? sister। তো sister হ'ব কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যন কি দিয়া আছে? A is the father of B. C is the brother of A. F is the sister of B. If M is the father of A, then establish relationship between F and C. কৈছে কি যদি A father হয় B ৰ, A কি হয় father of B, A হয় father, তো father মেল সেইকাৰণে ইয়াত প্লাছ চিন দিছো। father হয় B ৰ, তো নেক্সট জেনেৰেশ্যন মানে বেলেগ এটা প্ৰজন্ম, তো সেইকাৰণে মই এইটো ফাদাৰটো ওপৰত ৰাখিছো কাৰণ এক ষ্টেপ ওপৰৰ প্ৰজন্ম এইটো, আৰু বিটো হ'ল তাৰ চান। তো এইটো মই চান দুটা নাজানো, তো বিটো মেল নে ফিমেল নাজানো, তো বিটো মই বি লিখিছো। এ ইজ দ্য ফাদাৰ অফ বি, এ হ'ল বিৰ ফাদাৰ। নেক্সট কৈছে চি ইজ দ্য ব্ৰাদাৰ অফ এ, চি ইজ দ্য ব্ৰাদাৰ অফ এ, এৰ ব্ৰাদাৰ কোন হয়? চি ব্ৰাদাৰ, তো দেয়াৰফৰ চি ইজ মেল। নেক্সট কৈছে এফ ইজ দ্য চিষ্টাৰ অফ বি, এফ ইজ দ্য চিষ্টাৰ অফ বি, ইয়াত বি আছে, বিৰ চিষ্টাৰ হ'ল এফ, এফ যেহেতু চিষ্টাৰ দেয়াৰফৰ এফ ইজ ফিমেল। এগেইন কৈছে ইফ এম ইজ দ্য ফাদাৰ অফ এ, এম হ'ল এৰ ফাদাৰ, তো এৰ ফাদাৰ হ'ল কোন? এম, এম যেহেতু ফাদাৰ দেয়াৰফৰ এম ইজ মেল হ'ল। ঠিক আছে, ইয়ালে এম কি হ'ব? মেল। তাৰপিছত কৈছে দেন এষ্টাব্লিছ ৰিলেশ্যনশ্বিপ বিটুইন এফ এণ্ড চি, এফ আৰু চিৰ মাজত কি ৰিলেশ্যন আমি সেইটো উলিয়াব লাগে। তো এফ আৰু চিৰ মাজত কি ৰিলেশ্যন হ'ব? এফ হ'ব নাইচ আৰু চি হ'ব আংকল, তো নাইচ এণ্ড আংকল। তো অপশ্যন ডি এফ হ'ব নাইচ আৰু চি হ'ব মানে ভতিজী হ'ব, আৰু চি হ'ব আংকল খুৰা। তো এফ অপশ্যন ডি আংকল এণ্ড নাইচ, এইটো হ'ব কাৰেক্ট এনচাৰ হ'ল। তাৰপিছত নেক্সট কুৱেশ্যনত কি দিয়া আছে? ইফ ইন এ চাৰ্টেইন কোড ব্ৰিজ ইজ ৰিটেন এজ ACQ SH JCEF DH, then what is the code of power? Power of code কি সেইটো সুধিছিল। ব্ৰিজৰ কোডটো দিয়া আছে ACQ SH JCEF HDF। ইয়াত কেইটা লেটাৰ আছে যদি চাওঁ, ইয়াত লেটাৰ আছে 1 2 3 4 5 6, ইয়াত বেছি লেটাৰ আছে। যদি ডাবল সিৰিজ হয় তেতিয়াহ'লে ইয়াত 6টা ঠাই, ইয়াত 12টা থাকিব লাগিব। 12টা আছে নে এবাৰ চেক কৰিছো। 1 2 3 4 5 6 7 8 9 10 11 12, তো যোৱাকালিৰ দৰে একেই চিমটো 12টা আছে 6টা ঠাইত, তো ইয়াতো নেক্সট এইটো কি হ'ব লাগিব? 12টা আমি পাব লাগিব। 12টা কেনেকৈ পালো সেইটো যদি চেক কৰোঁ, আমাৰ ৱৰ্ডটো দি আছে DRIDGE, ইয়াৰ কাৰণে আমাক কোডটো দিছে ACQSH JCEFH DF, এইটো। তো বিৰ কাৰণে প্ৰত্যেকটো কাৰণে দুটা লেটাৰ থাকিব। বিৰ কাৰণে A আৰু C বিৰ লগত কি ৰিলেটেড? এৰ পিছত আমি বি পাওঁ, বিৰ পিছত আকৌ চি পাওঁ, তাৰমানে এনেকৈ এবাৰ লিখিছো আগৰ লেটাৰটো, মানে বিটোৰ আগৰ লেটাৰটো এবাৰ লিখিছো, নেক্সট লিখিছো বিৰ পিছৰ লেটাৰটো। ঠিক একেদৰে আৰৰ আগৰ লেটাৰটো এবাৰ, নেক্সট হ'ব আৰৰ পিছৰ লেটাৰটো, আৰ আগৰ লেটাৰটো, আৰ পিছৰ লেটাৰটো, জিৰ আগতটো, জিৰ পিছতটো, জিৰ আগতটো, জিৰ পিছতটো, ইৰ আগতটো, এফৰ পিছতটো। সেম ইয়াত এপ্লাই কৰিলে, সেম পেটাৰ্ণটো যদি ইয়াত এপ্লাই কৰোঁ কি হ'ব? পি আছে এবাৰ এপ্লাই কৰিম পিৰ আগৰটো কি? O, পিৰ পিছৰটো কি? O আছে, ওৰ আগৰটো হয় N, ওৰ পিছৰটো হয় P, W আছে V, W পিছত হ'ব X, E আছে, ইৰ আগৰটো হ'ব D, আৰু ইৰ পিছৰটো হ'ব F, আৰৰ আগৰটো হ'ব Q, আৰু আৰৰ পিছৰটো হ'ব S, তাৰমানে লেটাৰটো হ'ব, ৱৰ্ডটো হ'ব
OQNPV XDFQS OQNPV XD এটো নহয় OQNPV XDFQS তো এটো হ'ব কারেক্ট आंसर হল আইছো নেক্সট কোয়েশ্চনত কি দি আছে Study the following information and answer the following question. দুটা কোয়েশ্চন দি আছে 89 and 90 এইখিনি সেকেন্ড আমি आंसर কৰিব লাগে কৈছে কি point A is 5 meter towards the west of point B. Point A 5 meter west আছে point B. তো মই যদি point B টি ইয়াত ড্ৰ কৰো point B 5 meter west কোন আছে A আছে তো point B নর্থ ইস্ট সাউথ ওয়েস্ট নিশ্চয় জানে এটি ইস্ট East, West, North, South. It is East, West, North and South. Point B west কোন আছে A আছে কিমান মিটার west আছে 5 মিটার ঠিক আছে Point C is 2 meter towards the north of point B. Point C 2 meter north আছে 2 meter north আছে point B তো point B পৰা 2 meter যদি north ফালে যাও কাক পাম point C পাম Point B is 3 meter towards the east of point C. Point D2 point C এর 3 মিটার ইস্টৰ ফালে আছে Point D2 point C এর 3 মিটার ইস্টৰ ফালে C এর 3 মিটার ইস্টৰ ফালে হ'ব এইফালে C এর 3 মিটার ইস্টৰ ফালে হ'ব এইটো ফালে এখিনি মুছি দিছো C এর 3 মিটার ইস্টৰ ফালে কোন আছে point D আছে again কি কৈছে point E is 2 meter towards the south of D D 2 মিটার সাউথত কোন আছে ই আছে ডিৰ পৰা 2 মিটাৰ যদি সাউথৰ ফালে আহো কাক পাম ইক পাম বলিয়ালে তো ডায়াগ্ৰামটো ড্ৰ কৰা ইমেন তাৰ পিছত একদম সিম্পল এতিয়া কৈছে if a person walks 2 meter towards the north from point A যদি এজন মানুহে 2 মিটাৰ পয়েন্ট এৰ পৰা নৰ্থ ফালে যায় এর পৰা নৰ্থ ফালে 2 মিটাৰ গলে এইটো পজিশন পাব takes a right turn ইয়াৰ পৰা right turn লব right turn ললে এইফালে টাৰ্ন হ'ব and continues to walk which of the following points would he reach the first তো এইফালে যদি হোসকারে যায় তেতিয়াহলে ফার্স্ট কোনটো পয়েন্ট পাবো ফার্স্ট পয়েন্ট পাবো সি তো সি হ'ব কারেক্ট आंसर নেক্সট নাম্বার কোয়েশ্চন কৈছে which of the following points are in a straight line তলৰ কোনকেইটা পয়েন্ট কি আছে স্ট্রেইট লাইনত আছে তো এইখিনি আমি নেক্সট কাৰণে এপ্লিকেবল নহয় ABE straight line আছে না ABE এই তিনটা পয়েন্ট straight line আছে তো এইটো হ'ব কারেক্ট आंसर বাকি এটা চেক কৰিছো DCA D ইয়াত আছে C ইয়াত আছে A ইয়াত আছে straight line নাই নেক্সট আছে CED C ইয়াত E ইয়াত D ইয়াত straight line নহয় BDA straight line নহয় এইটো आंसर অপচন এ কারেক্ট হল আইছো নেক্সট কোৱেশ্চনত কি দি আছে Question number 91 আৰু 95 ৰ কাৰণে 91 ৰ পৰা 95 ৰ কাৰণে এখিনি ডিটেইলছ দি আছে আমাক ইন এ সার্টেন কোড ল্যাঙ্গুয়েজ এটা নিৰ্দিষ্ট কোড ল্যাঙ্গুয়েজত ইলাক চাইনিজ কোডিং বুলি কোৱা হয় বেংকিং এক্সামত আহে খুব বেছি কৈ আৰু এসএসসি তো আহে কেতিয়াবা তো কেনেকৈ কৰিব এইটো এটেম নিশ্চয় বহুতৰ কাৰণে নতুন হ'ব পাৰে তো ভালদৰে চাই লওক কেনেকৈ ইলাক এটেম কৰিব লাগে মই বুজাই দি আছো ঠিক আছে ইয়াত চাৰিটা লাইন আছে ওকে ইয়াত কৈছে লিভ টুডে লাইক লাষ্ট ইজ ৰিটেন এজ MUPEKA তো ইয়াত লিভ মানে ইয়াৰ প্ৰথমটো নহয় ইয়াৰ টুডে মানে ইয়াৰ সেকেন্ডটো নহয় ইয়াৰ থাৰ্ডটো মানে ইয়াৰ থাৰ্ডটো কেতিয়াও নহয় তো কোনটোৰ কাৰণে কি মিনিং আমি কেনেকৈ গম পাম এই চাৰিটা যদি লাইন ভালদৰে পঢ়ি চাই এইখিনি ইয়াত কেইটামান ওয়ার্ড কমন থাকিব ইয়াত লিভ আছে ইয়াতো লিভ আছে ইয়াত যেনেকৈ টুডে আছে ইয়াত লাষ্টৰ লাইনটো টুডে আছে ইয়াত যেনেকৈ লাইক আছে ইয়াতো লাইক আছে ইয়াতো লাইক আছে তো সেই কমন বিলাক বিচাৰি কেনে আমি আনসাৰটো উলিয়াব পাৰো চাব ফার্স্ট লাইন তো আমি পুরা কনসিডার করিম ফার্স্ট লাইন তো কি ওয়ার্ড আছে লিভ টুডে লাইক লাস্ট তো ওয়ার্ড কেটা ধুনিয়া কৰি লিখি লব ফার্স্ট লাইনৰ পৰা লিভ আছে ফার্স্ট তাৰে তলত লিখিব সেকেন্ড ওয়ার্ড কি আছে টুডে কিবা যদি কমন ওয়ার্ড থাকে দুবাৰ নিলিখিব লিভ টুডে তাৰপিছত লাইক তাৰপিছত লাস্ট এটা কমন ওয়ার্ড নাই তো গোটেইকেইটা লিখিব লগা হৈছে নেক্সট আছে লিভ লাইক এ কিং ইটো ফার্স্ট লাইনৰ কাৰণে এই হল তো মই এটা আন্ডারলাইন কৰি দিম নেক্সট লিভ লাইক এ কিং ইয়াত সেকেন্ড লাইনটোত লিভ বানানটো অলৰেডি আমি ফার্স্ট লাইনত পাইছো তো ইয়াত মই টু বুলি লিখি দিছো টু কিয় লিখিছো কাৰণ এই ওয়ার্ডটো সেকেন্ড লাইনতো আছে লাইক ওয়ার্ডটো ইয়াত আছে আকৌ লাইক ওয়ার্ডটো ইয়াতো আছে তো ইন ওয়ার্ডটো সেকেন্ড লাইনত আছে সেই কাৰণে মই টু লিখিছো এ কিং
এই ৱৰ্ডটো নাই ফাৰ্ষ্ট লাইনত আৰু কিং ৱৰ্ডটো নাই ফাৰ্ষ্ট লাইনত তো সেইকাৰণে মই এইকেইটা নতুন ৱৰ্ড কাৰণে তলত লিখি লৈছোঁ আন্ডাৰলাইন কৰিলোঁ কাৰণ আমাৰ ছেকেণ্ড লাইনটো শেষ হ'ল থাৰ্ড লাইনত আহিছোঁ থাৰ্ড লাইনত আছে বি লাইক লাষ্ট কিং বি ৱৰ্ডটো নাছিল আগতে তো লিখিছোঁ নতুন ৱৰ্ড কাৰণে নেক্সট লাইক ৱৰ্ডটো আমি অলৰেডি লিখিছোঁ এইটো 2টো আছে 3টো আছে তো মই ইয়াত 2 and 3 বুলি ধুনীয়াকৈ লিখি ল'লোঁ লাষ্ট কিং লাষ্ট ৱৰ্ডটো অলৰেডি পাইছোঁ আমি লাষ্ট ৱৰ্ড ইয়াত আছে এইবাৰ আমি 3 নম্বৰ লাইনত পালোঁ কাৰণে ইয়াত 3 লিখিছোঁ আৰু কিং ৱৰ্ডটো আমি এবাৰ পাইছোঁ তো কিং ৱৰ্ডটো ছেকেণ্ড লাইনত পাইছোঁ আৰু এইবাৰ 3 নম্বৰ লাইনত আছে কাৰণে মই ইয়াত 3 বুলি লিখিলোঁ 3 নম্বৰ লাইনটো আমাৰ চোৱা শেষ হ'ল তো আমি আছেডাল টানি দিলোঁ নেক্সট 4 নম্বৰ লাইনটো দেখিছোঁ এই ৱৰ্ডটো অলৰেডি পাইছোঁ তো এইটো আছে আৰু 4 নম্বৰ লাইনত পালোঁ তো therefore মই ইয়াত 4 লিখিছোঁ গুড ৱৰ্ডটো মই এতিয়ালৈ পোৱা নাই নতুন ৱৰ্ড কাৰণে মই ইয়াত গুড বুলি লিখি ল'ম ডে ৱৰ্ডটো মই চাগে পোৱা নাই এতিয়ালৈ তো ডেটো মই ইয়াত লিখি ল'ম টুডেটো আমি অলৰেডি পাইছোঁ টুডেটো ফাৰ্ষ্ট লাইনত আছিল আৰু 4 নম্বৰ লাইনত আছে তো therefore ইয়াত মই 4 লিখিছোঁ হ'ল এতিয়া আমি 4টা লাইনৰ কাৰণে এইখিনি পালোঁ সদায় আমি ফাৰ্ষ্টৰ পৰা কৰিম তো ফাৰ্ষ্ট লাইনটোত চাম কোনটো ৱৰ্ড বেছিকেইটা লাইনত আছে ইয়াত কোনটো ৱৰ্ড বেছিকেইটা লাইনত আছে লাইক ৱৰ্ডটো 1 লাইনত আছে ফাৰ্ষ্ট লাইনত আছে ছেকেণ্ড লাইনত আছে থাৰ্ড লাইনত আছে লাইক ৱৰ্ডটো যদিহে চাই আপুনি ইয়াত চাব লাইক ৱৰ্ডটো ইয়াতো আছে এণ্ড ইয়াতো আছে তো এই তিনিটা ৱৰ্ডৰ কাৰণে এটাই কোড নেম হ'ব লাইক এটা যিহেতু লাইকটো এটাই ৱৰ্ড তো এই তিনিটা লাইক ৱৰ্ডৰ কাৰণে কোড নেম কি হ'ব এটাই হ'ব therefore মই এই 4টা যে লাইন আছে এই 4টাত মই এনেকুৱা এটা ৱৰ্ড বিচাৰিব লাগে যি নেকি এই তিনিটা লাইনতে একেই আছে তো এই 4টা মানে কি কৈছোঁ মই এই এটা কোড এনেকৈ 4টা বেলেগ কোড আছে এই 4টা বেলেগ কোড তিনিটা লাইনত কোড কমন আছে ৰাটো ফাৰ্ষ্ট লাইনত আছে ছেকেণ্ড লাইনত ৰা আছে নে ছেকেণ্ড লাইনত ৰাটো নাই তো ৰাটো লাইকৰ কাৰণে হ'ব নোৱাৰে mu2 ফাৰ্ষ্ট লাইনত আছে কিন্তু ছেকেণ্ড লাইনত নাই p2 ফাৰ্ষ্ট লাইনত আছে ছেকেণ্ড লাইনতো আছে থাৰ্ড লাইনতো আছে তাৰ মানে লাইক ৱৰ্ডটোৰ কাৰণে আমি কোডটো পাই গ'লোঁ লাইক ৱৰ্ডৰ কোড কি হ'ব pe যেহেতু তিনিটা লাইনত পাইছোঁ সেইটো হ'ব লাইকৰ কাৰণে কোড তো pe নেক্সট আমি বাকী কেইটা দুটা লাইনত আছে মানে এটা আছে সেইকাৰণে যিকোনো এটা চালে হ'ল লিভটো চাম লিভটো ফাৰ্ষ্ট লাইন আৰু ছেকেণ্ড লাইনত আছে তো ফাৰ্ষ্ট লাইন আৰু ছেকেণ্ড লাইনত কি ৱৰ্ড কমন আছে যদি চেক কৰোঁ ৰাটো নাই mu2 নাই কেটো ফাৰ্ষ্ট লাইনত আছে ছেকেণ্ড লাইনতো আছে তাৰ মানে কেটো হ'ব আমাৰ লিভৰ কাৰণে কোড কে নেক্সট টুডে ৱৰ্ডটো 4 নম্বৰ আৰু ফাৰ্ষ্ট নম্বৰ লাইনত আছে ফাৰ্ষ্ট এণ্ড ফৰ্থ লাইনৰ মাজত কি ৱৰ্ড কমন আছে mu আছে তো টুডেৰ কাৰণে কোড হ'ব mu আৰু লাষ্টৰ কাৰণে কোড কি হ'ব ইয়াত আমি p2 গ'ল k2 গ'ল কি ৰৈ গ'ল r2 ৰৈ গ'ল তো r2 হ'ব লাষ্টৰ কাৰণে কোড বা এনেকৈ নকৰি আমি লাষ্টটো আকৌ থাৰ্ড লাইনতো আছে তো থাৰ্ড লাইন যদি চেক কৰোঁ ইয়াতো ৰা আছে তো therefore ৰাটো হ'ব লাষ্টৰ কোড নেক্সট আহিছোঁ আমি ছেকেণ্ড লাইনত নতুন ৱৰ্ড কি আছে a আছে আৰু এইটো আছে 4 নম্বৰ লাইনত আকৌ তো আমি ইয়াত চেক কৰিম আমাৰ p2 অলৰেডি গৈছে k2 অলৰেডি গৈছে ছেকেণ্ড লাইনত চেক কৰিম কোনটো ৱৰ্ড 4 নম্বৰ লাইনৰ লগত একে আছে ইয়াত যদি চেক কৰোঁ su ছেকেণ্ড লাইনত আছে 4 নম্বৰ লাইনত আছে therefore এৰ কোড কি হ'ব su আৰু কিং ৱৰ্ডটোৰ কাৰণে 3 নম্বৰ লাইনত আৰু 2 নম্বৰ লাইনত একে থাকিব লাগিব কেটো ইয়াতো আছে therefore কিঙৰ কোড হ'ব ke আৰু বিটো আছে 3 নম্বৰ লাইনত অলৰেডি আমাৰ এটা ৰৈ যাব কাৰণ p2 আমি ইয়াত গুচি গৈছে তো p2 গৈছে কি ৰৈ গৈছে ইয়াত na তো na টো হ'ব আমাৰ b এৰ কাৰণে কোড na আৰু তলত লাষ্টৰ লাইনটোত 4 নম্বৰ লাইনটোত আমাৰ দুটা ৱৰ্ড ৰৈ গৈছে ganku এটা যেহেতু এটাৰ পৰা আমি কোনটো কাৰণ সেইটো আমি কনসিডাৰ কৰিব নোৱাৰো তো গুড আৰু দেৰ কাৰণে দুটা আমি অপচনেল হ'ব মানে গুডৰ কাৰণে হয় ga হ'ব নহলে ku হ'ব আৰু দেৰ কাৰণে হে একে হয় ga হ'ব নহলে ku হ'ব তো আমি গোটেই কেইটা ৱৰ্ডৰে আমি কোড কেইটা পাই গলো এতিয়া আমি উচ্চাৰণ কৰিব পাৰিম কেনেকৈ কৰিব চাব which of the following may be the code for they was godৰ কাৰণে তলৰ কোনটো কোড হ'ব পাৰে আমাক দি আছে they was god নে কোড দি আছে
গুড দি আছে গড নহয় গুড দে ৱাজ গুড তো দেৰ কাৰণে কোড আমি দুটা পাইছোঁ তো দুটা আমি অপশ্যন দি কেনে লিখি ল'ম ডি এ অৰ কে ইউ ৱাজৰ কাৰণে কোড আছে নেকি ৱাজৰ কাৰণে কোড নাই তো ৱাজটো আমি নাজানো ব্লেংক ৰাখিছোঁ আৰু গুডৰ কাৰণে কোড কি পাইছোঁ সেই একে ডি এ এন কে ইউ তাৰমানে আমি যিটো ডে ৱাজ গুডৰ কাৰণে এটা কোড পাম সেই কোডটোত কি থাকিব ডি এটো থাকিব কে ইউটো থাকিব আৰু এটা এনেকুৱা থাকিব যি নেকি এইকেইটাৰ এটাও নহয় কাৰণ ইয়াত ৱাজ ৱৰ্ডটো নাই তো এইকেইটাৰ ভিতৰত এটাও নোহোৱা বেলেগ কিবা থকা এটা কোড হ'ব লাগিব ইয়াত এইকেইটা আমাৰ বেলেগ লাইন মানে চিৰিয়েলি হ'ব নহ'লেও হয় এনেকুৱা হ'ব পাৰে কে ইউ ডি এ ইয়াত বেলেগ কোডটো বা প্ৰথমতে বেলেগ কোডটো তাৰপিছত কে ইউ ডি এ এনেকুৱা আকৌ হ'ব পাৰে মেইনলি আমি তিনিটা বস্তু বিচাৰিব লাগে ডি এ কে ইউ আৰু এটা ইয়াত কমন নথকা বেলেগ এটা কোড ইয়াত চাইছোঁ ফাৰ্ষ্টত ডি এ কে ইউ নাই তো এইটো কেঞ্চেল ইয়াত ডি এ আছে কে ইউ নাই কেঞ্চেল ইয়াতো নাই কেঞ্চেল ইয়াত যদি চাওঁ ডি এ আছে কে ইউ আছে আৰু এটাও আছে পি এ ইয়াত এটাতো নাই তাৰ দিয়াৰ ফৰ ডে ৱাজ গুডৰ কাৰণে কোড হ'ব কে ইউ পি এ ডি এ এইটো হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনত কৈছে হুইচ অফ দ্য ফলোইং ইজ দ্য কোড ফৰ গুড কিং ইন দ্য গিভেন কোড লেংগুৱেজ গুড কিং তো গুড কিং গুডৰ কাৰণে কোড হয় ডি এ অৰ কে ইউ আৰু কিঙৰ কাৰণে কোড হ'ব কে ই তাৰমানে আমাৰ কোডটো হ'ব কে এ নহয় এইটো কে ইটো আমাৰ থাকিবই লাগিব আৰু তাৰে লগত হয় কে ইউ থাকিব অথবা ডি এ থাকিব কে ই কিউ মানে এনেকুৱা হ'ব কোডটো কে ই কিউ এইটো হ'ব অৰ কে ই ডি এ এইটো হ'ব তো চেক কৰিছোঁ আমি ইয়াত এইটোতো নহয় কে এ ডি এ আছে নেকি নাই তো এইটো নহয় পি ইটো নহয় তো কান বি ডিটাৰমাইন এইটো হ'ব কাৰেক্ট এনচাৰ কাৰণ আমি ডাইৰেক্টলি কোডটো উলিয়াব নোৱাৰোঁ দুটা অপশ্যন পাওঁ তো কান বি ডিটাৰমাইন এইটো হ'ব কাৰেক্ট এনচাৰ বা এইটো কোনোবাটো যদি সেই আমাৰ অপশ্যনত থাকিলে হয় তেতিয়াহ'লে আমি এনচাৰটো ক'ব পাৰিলোহেঁতেন যেতিয়া আমাক এনেকৈ সুধিলে হুইচ অফ দ্য ফলোইং মে বি দ্য কোড ইয়াত যদি সেই মে বি ইজ বুলি নকৈ মে বি দ্য কোড ফৰ এইটো ক'লে হয় তেতিয়াহ'লে আমি এই দুটাৰ কোনোবা এটা যদি অপশ্যনত থাকিল হয় সেইটো আমি ঠিক কৰিলোঁ হয় কিন্তু ইয়াত যিহেতু দুটা অপশ্যন পাইছোঁ তো কোনটো আমি চাৰ্টেনলি ক'ব নোৱাৰোঁ সেইকাৰণে আমি ইয়াত হ'ব কান বি ডিটাৰমাইন নেক্সট কুৱেশ্যন আহিছোঁ কি দিয়া আছে ইফ হোৱাট এ ডে ইজ কোড এ ডেছ DESUDA what a day ইয়াৰ কোড কৈছে DESUDA then which of the following may be the code of what good king আমাক লাগে what good king ইয়াৰ কোডটো কি হ'ব সেইটো লাগে এতিয়া এই তিনিটা ৱৰ্ডৰ ভিতৰত কোনোবাটোৰ আমি কোড জানো নেকি চাইছোঁ what a day আছে হোৱাটৰ নাজানো দেৰ কাৰণে পচিবিলিটি আছে আৰু এইটো জানো আমি চাৰ্টেনলি এইটো কি হ'ব এছইউ তো এইটো হ'ব এছইউ আৰু দেৰ কাৰণে আমি পাইছোঁ ডি এ অৰ কে ইউ আৰু হোৱাটৰ কাৰণে কি পাইছোঁ নাজানো সেইটো মানে আমি নাজানোৱে কি হ'ব পাৰে আকৌ ইয়াত আমাক কোডটো দি আছে ইয়াৰ কোডটো কি হ'ব লাগে DESUDA তো ডি এটো কাৰ কাৰণে হৈছে তেতিয়াহ'লে কে ইউ ইয়াত হ'ব নোৱাৰে দেৰ কাৰণে হৈছে ডি এটো এছইউটো হৈছে এৰ কাৰণে এইটো জানোৱেই আৰু ডি এ তাৰমানে হোৱাটৰ কোড কি ডি এ এতিয়া হোৱাটৰ কোড পালোঁ ইয়াৰ পৰা আমি হোৱাটৰ কোডটো পালোঁ তো ইয়াত কি হ'ব বেলেগ ৱৰ্ড ইয়াত হ'ব ডি এ গুডৰ কোডটো কি হ'ব এতিয়া ইয়াত আমি কি পাইছোঁ দেৰ কাৰণে যদি সেই ডি এ হয় কোডটো দেৰ কাৰণে কোডটো যদি ডি এ হয় তেতিয়াহ'লে গুডৰ কাৰণে কোডটো কি হ'ব কে ইউ হ'ব তো গুডৰ কাৰণে ইয়াত কোড হ'ব কে ই আছিল নে ইউ আছিল চৰি ইউ আছিল ইয়াত কে ইউ আৰু কিঙৰ কাৰণে কোডটো কি পাইছোঁ আমি কে ইউ এইটো হোৱাট গুড কিং তাৰ কাৰণে আমাৰ কোডটো হ'ব DAKUKE এইটো হ'ব এনচাৰ ক'ত আছে DAটো নাই DA আছে ইয়াত KU নাই তো নান অফ দিছ হ'ব আমাৰ এনচাৰ কাৰণ ইয়াত আমাৰ নাই ঠিক আছে তো নান অফ দিছ হ'ব লাগে নেক্সট আমি ইয়াৰ পিছৰ কুৱেশ্যনটো আহিম কি দিয়া আছে আমাক ইয়াৰ পিছৰ কুৱেশ্যনটোত
কৈছে কি what does the code NA stands in the given code language NA to keyword কাৰণে code সেইটো দিছে NA ইয়াত code জানি পাইছো আমি এইটো NA to হল B এর কাৰণে code তো B এইটো হ'ব কারেক্ট आंसर অপশন এ B নেক্সট কি কৈছে what does the code K stands for in the given code language K to কাৰ কাৰণে code সেইটো দিছে KA code আছে KA to K হল লিভৰ কোড তো লিভ হ'ব আমাৰ কারেক্ট आंसर এটো হ'ব ফুল আনসার ঠিক আছে তো এটা হৈ গল নেক্সট আহিছে ইয়াৰ পিছৰ কোৱেশ্চনত কি দিয়া আছে A can do a piece of work in 8 days and B can do the same work in 12 days A and B together complete the work and gets rupees 200 as combined wage find B's wage share so A আৰু B এটা কাম কৰে 8 দিনত আৰু B সেই কামটো কৰে 12 দিনত A আৰু B একেলগে কামটো কৰে আৰু 200 টকা পায় তেতিয়া হলে B ৰ ভাগ কিমান তাতে হেতু হলিছে এটা কাম A কৰে 8 দিনত সেই কামটো B কৰে 12 দিনত এলসিএম হ'ব 24 A ৰ এফিশিয়েন্সি হল 3 B ৰ এফিশিয়েন্সি হল 2 দুটা কাম সরি কামটো দুই একেলগে মিলি কৰে A + B টোটাল এফিশিয়েন্সি হ'ব 3 দিয়ে 5 5 হল এফিশিয়েন্সি আৰু সময় কিমান লব বা আমি সময়টো নিজালো হয় ডাইৰেক্টলি আমি ক'ব পাৰো এফিশিয়েন্সি মতে কি হয় যেটো টোটাল ওয়েস্ট থাকে সেইটো কি হয় এফিশিয়েন্সি মতে ভাগ হয় 200 रुपीस টু কি হ'ব যাৰ যিমান এফিশিয়েন্সি কোনি হিমান হিচাপে পাব তো A ৰ এফিশিয়েন্সি 3 B ৰ এফিশিয়েন্সি 5 সরি 2 A + B ৰ এফিশিয়েন্সি কিমান হ'ব 5 তো 200 रुपीस টু পাঁচটা ভাগ হ'ব আৰু B ৰ ওয়েজ লাগে তো B ৰ এফিশিয়েন্সি কিমান 2 তো ইয়াক 2 ৰে মাল্টিপ্লাই কৰিম 5 ৰে যাব ইয়াক 40 টাইমস আৰু 40 কিমান হ'ব 80 তো B ৰ ভাগ হল 80 টকা আৰু এই পাব বাকি হোৱাখিনি অৰ্থাৎ 120 টকা পাব এই হল নেক্সট কোৱেশ্চন কি দিয়া আছে the print rate for an article is rupees 10,000 and the shopkeeper wants to give a discount of 25% on this article find the selling price of the article আপনি এটা বস্তু প্রিন্ট রেট অর্থাৎ MRP দিয়ে আছে আমাক 10,000 rupees আৰু শপকিপারে কি কৈছে ডিসকাউন্ট দিছে কিমান 25% তেতিয়া হলে সেলিং প্রাইস কি হ'ব এইটো লব লাগে এটা 1000 rupees সরি 10,000 rupees বস্তুটিৰ MRP তাত যদি 25% ডিসকাউন্ট দিয়ে টোটাল ডিসকাউন্ট দিয়া এমাউন্ট কিমান হ'ব 10,000 ৰ 25% ডাবল জিরো ক্যান্সেল তার মানে হ'ব 2500 তার মানে 10,000 টাকা বস্তুটোৰ ওপৰত 2500 টাকা 2500 টাকা ডিসকাউন্ট দিছে সেলিং প্রাইস হ'ব MRP মাইনাস ডিসকাউন্ট কৰিলে কিমান পাম 7,500 rupees 7,500 টকা হ'ব বস্তুটোৰ সেলিং প্রাইস অপশন বি নেক্সট কোৱেশ্চন আছে কি দিয়া আছে David divides 78 by half and adds 11 what is the number he gets at the end David কি কৰিছে 78 নাম্বাৰটো ডিভাইড কৰিছে হাফেৰে তো 78 ক ডিভাইড কৰিম হাফেৰে এত ফলটো মাল্টিপ্লাই কৰি নাহিব ডিভাইড বুলি কৈছে ডিভাইড বাই হাফ তো ডিভাইড কৰিছো মানে হৰণ চিন দিছো ইহেৰে হাফেৰে and adds 11 আৰু ইয়াৰ লগত 11 যোগ কৰিছে ঠিক আছে তো ইয়াৰ পৰা কি পাম 78 ডিভাইড টু মাল্টিপ্লাই কৰিলে হ'ব ইটো ৰেচিপ্ৰকেল হৈ যাব হাফটো ৰেচিপ্ৰকেল হলে 2 হ'ব প্লাস এটো মাল্টিপ্লাই কৰিলে 8 গুণ 16 ছে হাতেৰ হলে 7 গুণ 14 হবে 15 প্লাস 11 প্লাস করলে হ'ব 761 167 এইটো হ'ব কারেক্ট आंसर অপশন সি ঠিক আছে আইছো এবাৰ নেক্সট কোৱেশ্চনত কি দিয়া আছে কি কৈছে কোৱেশ্চনটিত 99 নম্বৰ কোৱেশ্চন how many times in a day are the hands of a clock pointing opposite to each other question it কৈছে how many times in a day তো এদিনত কেইবাৰ are the hands of a clock pointing opposite to each other তো এদিনত কেইবাৰ ঘণ্টাৰ কাঁটাডাল আৰু মিনিটৰ কাঁটাডাল opposite to each other হয় মানে ইহত দুটাই 180 ডিগ্ৰী কোণ কৰে তাৰ মানে এডাল যদি এক্স্যাক্টলি ইফালে থাকে আনডাল কোণ থাকিব কোনফালে থাকিব লাগিব এক্স্যাক্টলি তলফালে থাকিব লাগিব মানে পুৰা 180 ডিগ্ৰী
কোণ কৰিব লাগিব তেতিয়া এক্স্যাক্টলি অপোজিটটো ইচ্ছ আদাৰ হ'ব তো এইবিলাক এনসাৰ মনত ৰাখিব পাৰে বা মই এবাৰ বুজাই দিছো চাব কেতিয়া এক্স্যাক্টলি অপোজিটটো ইচ্ছ আদাৰ হ'ব আমি 12 পৰা আমি 12 AM পৰা আমি 12 PM লৈ চেক কৰিছো এইটো ডাবল কৰি দিলে আমি এনসাৰ পাম কাৰণ সেম এক্স্যাক্টলি ঘড়িটো 24 ঘণ্টাত কি হয় এক্স্যাক্টলি একেবাৰে নহয় দুইবাৰ ঘূৰে মানে 11টা দুইবাৰ বাজে 12টা দুইবাৰ বাজে তো সেইটো কৈছো তো আমি এবাৰ চেক কৰিছো এবাৰ ঘূৰোতে কেইবাৰ অপোজিট হয় সেইটো চেক কৰিছো তাক ডাবল কৰি দিলে দুইবাৰ ঘূৰোতে কেইবাৰ হ'ব সেইটো 24 ঘণ্টাত কেইবাৰ হ'ব সেইটো উৰি যাব ঠিক আছে তো 12টা বজাৰ পৰা দুপৰীয়া 12টা বজালৈ ৰাতি 12টা বজাৰ পৰা দুপৰীয়া 12টা বজালৈ কেইবাৰ অপোজিট হয় ঘণ্টা কাটালা মিনিট কাটালা যদি আমি ভাবি চাওঁ তেতিয়া হলে অলপ ভালকৈ কৰিছো মই এইটো কৰি 1 2 3 4 6 7 8 9 10 11 এইটো যেতিয়া ইমান মানত থাকিব ঘণ্টা কটাডাল আৰু মিনিট কটাডাল ইমান মানত থাকিব সেইটো এক্স্যাক্টলি অপোজিটটো ইচ্ছ আদাৰ হ'ব এইটো হ'ল 1 এবাৰ হ'ল নেক্সট এইটো মুছি দিছো এটা বাজি গ'ল এটা বাজি কিবা মিনিটত ঘণ্টা কাটাল মিনিট কাটাল 180 ডিগ্ৰী কৰিব আকৌ এটা পসিবিলিটি পালো হ'ল তাৰপিছত দুটা বাজি কিবা মিনিটত ঘণ্টা কাটাল মিনিট কাটাল এনেকুৱা পজিশন হ'ব এক্স্যাক্টলি 180 ডিগ্ৰী হ'ব তো আৰু এটা পসিবিলিটি পালো নেক্সট 3টা বাজি কিবা মিনিট পিছত ইমান মানত এইডাল 180 ডিগ্ৰী কৰিব আকৌ আৰু এটা পালো নেক্সট 4টা বাজি কিবা মিনিট পিছত ঘণ্টা কাটাল মিনিট কাটা এক্স্যাক্টলি অপোজিটটো ইচ্ছ আদাৰ হ'ব আৰু এটা পালো নেক্সট 5টা বাজাৰ পিছত এক্স্যাক্টলি 6টা বাজাৰ হওঁতে ইমান মানত কি হ'ব 5টা বজাত যদি ভালদৰে মন কৰি চাই 5টা বজাৰ পৰা 6টা বজাৰ ভিতৰত এইখিনি ভিতৰৰ টাইমখিনিত ঘণ্টা কাটাল মিনিট কাটাল কেতিয়া অপোজিটটো ইচ্ছ আদাৰ নহয় আমি এবাৰ কি পাইছো এই 4টা বজাৰ পৰা 4টা কিবা বাজিৰ পৰা এক্স্যাক্টলি অপোজিটটো ইচ্ছ আদাৰ এবাৰ পাইছো তাৰপিছত যদি আমি এইডাল অলপমান এইফালে এনেকৈ আনো এইফালে আনিলে কি হ'ব এইডাল এনেকৈ চিধা হ'ব তাৰপিছত অলপ এনেকৈ আহিব তো কোনো ক্ষেত্ৰতে কি নহয় ই এক্স্যাক্টলি অপোজিটটো ইচ্ছ আদাৰ নহয় তো 5টাৰ পৰা যেটো 6টা বাজিব এই 6টা বজাতহে এক্সাক্ট যেটো 6টা বাজিব সেই 6টা বজাতহে কি হ'ব অপোজিটটো ইচ্ছ আদাৰ হ'ব আৰু 6টা বজাত আকৌ এটা আমি পসিবিলিটি পালো নেক্সট 6টাৰ পৰা 7টা বজাৰ ভিতৰত এইখিনিত কোনো টাইমতে কি নহয় 180 ডিগ্ৰী নাপাও তো এইটো কোনো টাইমতে আমি 180 ডিগ্ৰী নাপাও কাৰণ কি এইখিনি পোৱাৰ লগে ইমান মানত আহিব আৰু অলপমান গ'লে ইমান মানত আহিব আৰু অলপ গ'লে ইমান মানত আহিব আকৌ 7টা বাজিলে আকৌ কি হ'ব ইমানত আহিব 7টা বাজতে ইমানত আহিব তাৰমানে 6টাৰ পৰা 7টাৰ ভিতৰত আমি এবাৰো নাপালো এবাৰ চাইছো 7টা বাজি যোৱাৰ পিছত 7টা বাজি গ'ল 7টা বাজি কিনে অলপ টাইম গ'ল তো ইমান মান যোৱাৰ পিছত কি হ'ব এইটোত আমি আকৌ এবাৰ পাম ঠিক একেদৰে 8টা বজাৰ পিছত আমি এনেকৈ পাম আকৌ 9টা 15 মানত আমি 15 না 17 মানত আমি কি পাম 9টা 17 মানত অপোজিটটো ইচ্ছ আদাৰ হ'ব আকৌ 10টা 25 বা 20 22 24 এনেকুৱা টাইমত আকৌ এবাৰ হ'ব ঠিক একেদৰে 11টা বাজি মোটামুটি 27-28 মিনিট মানত আকৌ এবাৰ হ'ব আৰু 12টা বজাত আকৌ এবাৰ হ'ব তো 12টাটো ধৰা নাই আমি 12টা বজাত কল ইঞ্জিন হয় বুজিত নহয় তো এইকেইটা পাইছো কেইটা পালো 1 2 3 4 5 6 7 8 9 10 11 তো এই 12 বজাৰ পৰা 12 বজালৈ আমি কেইবাৰ পালো 11 বাৰ পালো তো নেক্সট আকৌ 12 বজাৰ পৰা আকৌ 12 বজালৈ ৰাতি 12 বজালৈ কেইবাৰ পাম 11 বাৰ পাম তাৰমানে এদিনত কেইবাৰ হ'ব অপোজিটটো ইচ্ছ আদাৰ 22 বাৰ অপচন ডি হ'ব কাৰেক্ট আনসাৰ এইবিলাক মুখস্থ ৰাখিব লাগে ডাইৰেক্টলি এনসাৰত এক্সামত কৰি দিব পাৰি আহিছো নেক্সট কুৱেশ্যনত কি দি আছে 2,10, 30,68 তো এইটো নাম্বাৰ সিৰিজ তো ইয়াৰ আনসাৰ কি হ'ব কি পেটাৰ্ণ ফলো কৰিছে যদি আমি ইয়াত চাওঁ তেনেকুৱা পেটাৰ্ণ ফলো কৰিব পাৰে আমাক দিয়া আছে 2 10 30 68 2 10 30 68 তো ইয়াৰ লগত 8 প্লাছ হৈছে ইয়াত আকৌ 20 প্লাছ হৈছে ইয়াত আকৌ 38 প্লাছ হৈছে
কিবা ইয়াত যদি আকৌ 12 প্লাছে ডাবল ডিফাৰেন্স লওঁ 12 প্লাছে ইয়াত আকৌ 18 প্লাছ হৈছে যদি সেইমতে মই চাওঁ ইয়াত কিমান প্লাছ হ'ব লাগে ইয়াত ডিফাৰেন্স 6 ইয়াত ডিফাৰেন্স যদি 6 লওঁ ইয়াত কিমান হ'ব 24 প্লাছ হ'লে 30 প্লাছ 24 তিনিটা পাছে 62 68 পৰা 68 ৰ লগত 62 প্লাছ কৰিলে হয় 0 6 12 13 130 হ'ব লাগে অপচনটো আছে 130 মানে নহয় এবাৰ হ'ব লাগে 130 কাৰণ ট্ৰিপল ডিফাৰেন্স হৈ গ'লে তো আকৌ এবাৰ বুজাই দিছোঁ মই ট্ৰিপল ডিফাৰেন্স ঠিক আছে এই দুটা নাম্বাৰৰ মাজত ডিফাৰেন্স কিমান 8 এই দুটা নাম্বাৰৰ মাজত ডিফাৰেন্স কিমান 20 এই দুটা নাম্বাৰৰ মাজত ডিফাৰেন্স কিমান 38 হলিয়ালে তো ইহঁতৰ মাজত আমি এটা কিবা ডিফাৰেন্স পাব লাগিব এইটো ইয়াতো আমি এটা ডিফাৰেন্স পাম আকৌ ইহঁতৰ মাজত ডিফাৰেন্স কিমান 12 ইহঁতৰ মাজত ডিফাৰেন্স 18 তাৰমানে এইটো নম্বৰ আৰু এইটো নম্বৰৰ মাজত আমি এটা ডিফাৰেন্স পাম ইহঁতৰ মাজত ডিফাৰেন্স আকৌ কিমান 6 তো ইহঁতৰ মাজত ডিফাৰেন্স যদি 6 হয় ইহঁতৰ মাজত আমি ডিফাৰেন্স 6 হয় বুলি ধৰি ল'ব পাৰো ইহঁতৰ মাজত ডিফাৰেন্স 6 হ'ল তো ইহঁতৰ মাজত ডিফাৰেন্স যদি 6 হয় এই নাম্বাৰটো আৰু এই নাম্বাৰটোৰ মাজত যদি এইটো নম্বৰ এক মিনিট এই নাম্বাৰটো আৰু এই নাম্বাৰটোৰ মাজত যদি ডিফাৰেন্স 6 হয় এই নাম্বাৰটো কি হ'ব 18 6 হ'ব এই নাম্বাৰটো 24 ঠিক আছে ইয়ালে আকৌ এই নাম্বাৰটো আৰু এই নাম্বাৰটোৰ মাজত যদি ডিফাৰেন্স 24 হয় এই নাম্বাৰটো কি হ'ব 38 আৰু এই নাম্বাৰটোৰ মাজত ডিফাৰেন্স 24 তেতিয়াহ'লে এই খালি ঠাইখিনিত নাম্বাৰটো হ'ব 38 প্লাছ 24 প্লাছ কৰিলে হ'ব 2 62 তো ইয়াত হ'ব আমাৰ নাম্বাৰটো 62 এতিয়া 68 আৰু আমাৰ এনসাৰটোৰ মাজত ডিফাৰেন্স কিমান 62 68 আৰু এনসাৰটোৰ মাজত ডিফাৰেন্স 62 তো এনসাৰটো কি হ'ব 68 প্লাছ 62 প্লাছ কৰিলে হ'ল 0 12 13 তো 130 তো এনেকৈ পাইছোঁ মই 130 হ'ব কাৰেক্ট এনসাৰ তো বুজি পালে কুৱেশ্যন হ'ব তো আজি এইখিনিতে এৰিছোঁ নেক্সট আৰু এখন কুৱেশ্যন পেপাৰ কৰিম বুলি ভাবিছিলোঁ এইখন 2022 কুৱেশ্যন পেপাৰ এইখন কুৱেশ্যনবোৰ বনোৱা আছে নেক্সট দিনা কৰি দিম আজি আৰু সময় নহ'ব তো পিডিএফটোৰ কাৰণে আপোনালোকে টেলিগ্ৰাম চেনেলত জইন হ'ব আজিৰ কুৱেশ্যন পেপাৰখনৰ পিডিএফটো দি দিম তাৰ পৰা আপোনালোকে ইংলিছ আৰু জেনেৰেল নলেজৰ কুৱেশ্যনসমূহ চাই ল'ব পাৰে ঠিক আছে তো ভিডিঅ'টো ভালকৈ লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব থেংক ইউ